হয়, কেইদিনমানৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মানকাছাৰৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ দেখা গৈছে মানকাছাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কাৱাহাকি প্ৰাথমিক বিদ্যালয়ত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ইয়াৰ বাবে কিন্তু ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি শিক্ষকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কিয়নো পাঠদানৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীয়ে যি অহা যোৱা কৰিব সকলো ফালে কিন্তু দেখা গৈছে বানপানী আৰু আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলক চাৰিওফালৰ দৃশ্যখিনি এবাৰ দেখাবলৈ চেষ্টা কৰি আছোঁ যে আচলতে কেনেকুৱা বানপানীৰ সৃষ্টি হৈছে বিদ্যালয়খনত একাটো বানপানী সৃষ্টি হৈছে যে চাৰিওফালে কেৱল পানী আৰু পানী ছাত্ৰ ছাত্ৰীয়ে যে অধ্যয়নৰ ক্ষেত্ৰত এটা কিন্তু বৃহৎ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে শিক্ষকসকলে কিন্তু ভালদৰে বিদ্যালয়খনত পাঠদান দিব পৰা নাই আৰু এটা কথা ক'ব লাগিব যে চৰকাৰে যি সময়ত প্ৰতিখন বিদ্যালয়তো বছৰে বছৰে আন্তঃগাঁথনিৰ বাবে যি টকা আবণ্টন দিয়ে সেই টকাসমূহ আচলতে কোনটো কামত ব্যৱহাৰ হয় সেয়াও কিন্তু লক্ষণীয় বিষয় হৈ পৰিছে যিহেতু আমি যিমান দূৰ তথ্য লাভ কৰিছোঁ যে বিদ্যালয়খনত যি বাউণ্ডাৰী ৱাল আছে আৰু আৰ্ট ফিলিঙৰ যি কাম আছে সেয়া কিন্তু পঞ্চায়তৰ ফালৰ পৰা যদিও কৰা হৈছিল কিন্তু বিদ্যালয়খনত যে একাটো পানী ইতিমধ্যে জমা হৈ আছে সেই পানী কিন্তু নিষ্কাশন কৰিবলৈ কোনোবা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই আৰু ইতিমধ্যে দেখা হৈছে যে বিদ্যালয়খনত একাটো পানী আমি চাৰিওফালৰ দৃশ্যখিনি দ্য নিউজ প্লাছৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰি আছোঁ যে কেনেকুৱা পানী আৰু পানী কেতিয়াবা ভয় লাগে যে পিছলি ছাত্ৰ ছাত্ৰীয়ে পিছলি যাব নেকি আৰু এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয়খনত শিক্ষক আছে আমি তেওঁলোকৰ পৰা পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু দেখা হৈছে যে বিদ্যালয়ত এনেকুৱা বানপানীৰ সৃষ্টি হৈছে আৰু বানপানীৰ ফলত কিন্তু কৃত্ৰিম বানপানী এটা কথা ক'ব লাগিব নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বিদ্যালয়ৰ শিক্ষকক আমি ইতিমধ্যে ইয়াত পাইছোঁ তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম ছাৰ যিহেতু দেখা হৈছে বিদ্যালয়খনত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আপোনালোকে মানে সমস্যাখিনি কেনেকুৱা পাইছে কি ক'ব এই বিষয়ে সমস্যা মানে ধৰক এই সমস্যাৰ আগতে নাছিল এইবাৰৰ পৰা এই সমস্যাটো নতুনকৈ হৈছে তাৰমানে এই যিখিনি আপোনাৰ এই ৰাস্তাৰ বাইটো চাইডৰ গাঁৱৰ যিখিনি পানী এইখিনি পানী আমাৰ স্কুলৰ ওপৰেদি নামি আহে কিন্তু পানীখিনি ওলাই যোৱাৰ কাৰণে কোনো ৰাস্তা নাই এই ওলাই যোৱাৰ ইফালে ফিচাৰী এইফালে ফিচাৰী ওলাই যোৱাৰ কাৰণে নাই ওলাই যোৱাৰ ৰাস্তা নাই কাৰণে এই কৃত্ৰিম বানপানী হয় কিন্তু এই একচুৱেল পানী এইটো নহয় এইটো বেলেগ বছৰ হোৱা নাই কিন্তু এই বছৰ আজিয়ে প্ৰথম এইখিনি বৰ্তমানলৈকে কিবা ব্যৱস্থা কৰিছে কিন্তু পানীখিনি ওলাই যায় তাৰমানে শেষ হ'ব পৰা নাই পানীখিনি ওলাই গৈ আছে অলপ অলপ কৰি সমস্যা সৃষ্টি হ'বইতো সাধাৰণতে ফিল্ডত বানপানী এতিয়া আমি এটা ৰুমৰ পৰা এটা ৰুমৰ অহা যোৱা কৰাৰ কাৰণে এতিয়া বানপানী এইটো সমস্যাৰ সৃষ্টি হ'ব সাধাৰণতে তথাপি আমি ক্লাছটো কৰি আছোঁ আচলতে এটা কথা ক'ব লাগিব যে বিদ্যালয়খনত কিন্তু অধ্যয়নৰ প্ৰতি কিন্তু ভাবুকি আহিছে যিহেতু কণ ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিব লগা হৈছে বিদ্যালয়খনত ইতিমধ্যে এজন শিক্ষকে আমাক জনাইছে আৰু এয়া হৈছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ কাৱাহাকি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দ্য নিউজ প্লাছৰ দৰ্শকসকলে আকৌ এবাৰ বাহিৰৰ দৃশ্যখিনি দেখাবলৈ চেষ্টা কৰি আছোঁ যিহেতু একাটো পানী দেখা গৈছে বিদ্যালয়ৰ চাৰিওফালে পানী আৰু পানী এই পানীৰ মাজতে কিন্তু ছাত্ৰ ছাত্ৰীক অধ্যয়ন দিব লগা হৈছে শিক্ষকসকলে ছাত্ৰ ছাত্ৰী অহা যোৱাৰ পৰা আৰম্ভ সকলো ক্ষেত্ৰত কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে বিদ্যালয়খনত